নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছো। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। যদি ভিডিওটো ভাল লাগে এটা লাইক কৰি দিব আৰু লগৰ বন্ধু-বান্ধৱীসকলে শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ অসম আৰক্ষী যি ABUB ইন্টাৰভিউ হৈ আছে, আপোনালোকৰ ABUB টোটাল পোষ্ট আছে ৩৯৪৫টা। এতিয়া আপোনালোকৰ অসমৰ কোনটো ডিস্ট্ৰিক্টত কিমান পোষ্ট আছে তাৰ বিষয়ে আপোনালোকৰ কোনো ধৰণৰ নটিচ অহা নাই। এতিয়া বহুতৰ মনৰ এটা প্ৰশ্ন যে আপোনালোকৰ জিলাখনৰ কিমানটা পোষ্ট থাকিব। এইটো ভিডিওত আপোনালোকক জনাই দিম যে আপোনালোকৰ জিলাত কিমানটা পোষ্ট থাকিব পাৰে। গতিকে ভিডিওটো শেষলৈকে চাব, তেতিয়া আপোনালোকে বুজি পাব। এতিয়া এইটো ভিডিওত আপোনালোকক মাত্ৰ আপোনালোকক উদাহৰণ হিচাপে দুখন ডিস্ট্ৰিক্টৰ আপোনালোকৰ যিমান পোষ্ট আছে পোষ্টৰ বিষয়ে বুজাই দিম। তেতিয়া আপোনালোকে নিজে আপোনালোকৰ ডিস্ট্ৰিক্টৰ যিখিনি পোষ্ট হ'ব পাৰে সেই বিষয়ে আপুনি নিজে চাই ল'ব পাৰিব। আমাৰ অসমৰ এটা ৩৫খন ডিস্ট্ৰিক্টৰ বিষয়ে আপোনালোকৰ এটা ভিডিওত দিয়াটো সম্ভৱ নহয়। গতিকে আপোনালোকক দুখন ডিস্ট্ৰিক্টৰ মই কিমান পোষ্ট থাকিব সেই বিষয়ে জনাই দিম। এতিয়া আপোনালোকক প্ৰথম জনাই দিম গোলাঘাট ডিস্ট্ৰিক্ট। আপোনালোকৰ গোলাঘাট ডিস্ট্ৰিক্টত আপোনালোকক কিমান পোষ্ট থাকিব পাৰে। এতিয়া আপোনালোকে হয়তো সকলোৱে জানে যে আপোনালোকৰ অসম আৰক্ষীৰ পৰা যেতিয়া এডভাৰটাইজমেণ্ট মুকলিছিলে তেতিয়া আপোনালোকৰ তাত ধুনীয়াকৈ উল্লেখ আছে যে আপোনালোকৰ 2011 চনৰ যি লোকপিয়ল অনুসৰি অসমৰ যিমান জনসংখ্যা আছে আপোনালোকৰ সেই জনসংখ্যা অনুপাতত আপোনালোকৰ অসম আৰক্ষীৰ যি পোষ্ট আছে সেই পোষ্টখিনি থাকিব। এতিয়া আপোনালোকে তাত কোনো সন্দেহ কৰিবলগীয়া নাই যে আপোনালোকৰ কাটঅফটো ডিস্ট্ৰিক্ট ৱাইজ যাব নে আপোনালোকৰ ষ্টেট ৱাইজ যাব। আপোনালোকৰ কাটঅফটো ডিস্ট্ৰিক্ট ৱাইজ যাব। আপোনালোকৰ নটিছত ধুনীয়াকৈ লিখা আছে, স্পষ্টভাৱে লিখা আছে যে 2011 চনৰ লোকপিয়ল মতে আপোনালোকৰ পোষ্টখিনি থাকিব। গতিকে সেই 2011 চনৰ যি লোকপিয়ল আছিল লোকপিয়লৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ এইটো ভিডিওত আপোনালোকৰ জিলাৰ কিমানখিনি পোষ্ট আছে সেই বিষয়ে জনাবলৈ চেষ্টা কৰিম। এতিয়া আপোনালোকৰ গোলাঘাট জিলাৰ 2011 চনৰ যি লোকপিয়ল সেই লোকপিয়ল অনুসৰি আপোনালোকৰ গোলাঘাটৰ জনসংখ্যা আছিল 10,64,888 গৰাকী। গতিকে আমি প্ৰথম 10 লাখটো মাৰি লৈছোঁ, 10,64,888 গৰাকী। তাৰপিছত আপোনালোকৰ অসমৰ জনসংখ্যা আছিল 2011 চনত ডিভাইড কৰিব লাগিব। এতিয়া আপোনালোকৰ ডিভাইড 3,12,05,576 গৰাকী। তাৰপিছত আমি তাৰ লগত 100 মাল্টিপ্লাই কৰিব লাগিব। 100 মাল্টিপ্লাই কৰিলে আপোনালোকৰ আহি যাব 3.4। এতিয়া আপোনালোকে 3.4টো ভালদৰে কাগজ এখনত লিখি লওক। তাৰপিছত আপোনালোকৰ ABত টোটেল পোষ্ট আছিলে আপোনালোকৰ যিখিনি AB আৰ্ম ব্ৰাঞ্চত টোটেল পোষ্ট আছিল 2300টা অল আছামত। তাৰপিছত আপোনালোকৰ ডিভাইড 100 ইনটু 3.4। এতিয়া আপোনালোকৰ যি গোলাঘাট ডিস্ট্ৰিক্টত পোষ্ট হ'ব আপোনালোকৰ 78টা। আপোনালোকৰ যি 78টা পোষ্টৰ ভিতৰত আপোনালোকৰ মেল কেণ্ডিডেটৰ বাবে কিমানটা পোষ্ট হ'ব। এতিয়া আপোনালোকৰ গোলাঘাট ডিস্ট্ৰিক্টত টোটেল পোষ্ট হৈছে 78 ডিভাইড 100 ইনটু আপোনালোকৰ যি গোলাঘাটত আপোনালোকৰ AB বাবে, কাৰণ আপোনালোকৰ যি ABত আপোনালোকৰ 10% পোষ্ট আপোনালোকৰ ফিমেলৰ বাবে ৰিজাৰ্ভেশ্যন হৈ থাকে। গতিকে আপোনালোকৰ হ'ব 90% হ'লে আপোনালোকৰ 70টা পোষ্ট। আপোনালোকৰ 70টা পোষ্ট ABৰ বাবে আপোনালোকৰ গোলাঘাট ডিস্ট্ৰিক্টত থাকি যাব। তাৰপিছত আপোনালোকৰ যদি 78টা পোষ্টৰ ভিতৰত আপোনালোকৰ যদি 70টা মেলৰ বাবে হয় তেন্তে আপোনালোকৰ 8টা পোষ্ট ফিমেলৰ বাবে হ'ব। তাৰপিছত আপোনালোকৰ যি মেল কেণ্ডিডেটৰ 70টা পোষ্ট আছে 70টা পোষ্টৰ ভিতৰত আপোনালোকৰ OBCৰ বাবে আপোনালোকৰ কিমানটা পোষ্ট থাকিব। এতিয়া আপোনালোকৰ টোটেল পোষ্ট আছে 70টা আপোনালোকৰ মেল কেণ্ডিডেটৰ বাবে। তাৰপিছত আপোনালোকৰ যি গোলাঘাটত তাৰপিছত আপোনালোকৰ 100 ইনটু আপোনালোকৰ OBCৰ বাবে আপোনালোকৰ ৰিজাৰ্ভেশ্যন আছে OBC আৰু OBCৰ বাবে 27%। গতিকে আপোনালোকৰ 18.9 মানে আপোনালোকৰ 19টা পোষ্ট OBCৰ বাবে থাকিব। তাৰপিছত আপোনালোকৰ যি SC কাষ্ট আছে SC কাষ্টৰ বাবে আপোনালোকৰ 10% ৰিজাৰ্ভেশ্যন আছে। এতিয়া আমি প্ৰথম 70টো লৈ ল'লোঁ আপোনালোকৰ গোলাঘাটৰ মেল কেণ্ডিডেটৰ বাবে 70টা পোষ্ট আছিল। তাৰপিছত 100 ইনটু আপোনালোকৰ যি 10% আমি পূৰণ কৰিলোঁ, 10% হ'লে আপোনালোকৰ 7টা পোষ্ট। তাৰপিছত আপোনালোকৰ সেইদৰে আপোনালোকৰ যি ST PU আপোনালোকৰ 10% ৰিজাৰ্ভেশ্যন থাকে। গতিকে আপোনালোকৰ ST PU বাবে আপোনালোকৰ 7টা পোষ্ট ৰিজাৰ্ভেশ্যন হৈ থাকিব। আৰু আপোনালোকৰ ST Hৰ বাবে আপোনালোকৰ 8% ৰিজাৰ্ভেশ্যন থাকে। 8% মাৰিলে আপোনালোকৰ 5.6 মানে আপোনালোকৰ 5টা পোষ্ট ৰিজাৰ্ভেশ্যন হৈ থাকিব। গতিকে আপোনালোকৰ এতিয়া ভালদৰে গম পালে যে আপোনালোকৰ যি গোলাঘাট ডিস্ট্ৰিক্টত ABৰ বাবে টোটেল পোষ্ট থাকিব আপোনালোকৰ 78টা পোষ্ট। তাৰে 70টা পোষ্ট আপোনালোকৰ হ'ব
মেল কেণ্ডিডেট আৰু আপোনালোকৰ 8টা পোষ্ট হ'ব ফিমেল কেণ্ডিডেট। তাৰপিছত আপোনালোকৰ যি গোলাঘাট ডিষ্ট্ৰিক্টত ইউ বি বাবে কিমান পোষ্ট থাকিব। এতিয়া অল আছামত ইউ বি বাবে পোষ্ট আছে 1645টা ডিভাইড টু 100 ইনটু আপোনালোকৰ 3.4 আছিলে। গোলাঘাট ডিষ্ট্ৰিক্টৰ যি হেৰি আছিলে আপোনালোকৰ 3.4। গতিকে গোলাঘাট ডিষ্ট্ৰিক্টত আপোনালোকৰ পোষ্ট থাকিব 55.93, মানে আপোনালোকৰ 56টা পোষ্ট। আপুনি ধৰি লওক 56টা পোষ্ট আপোনালোকৰ গোলাঘাট ডিষ্ট্ৰিক্টত আপোনালোকৰ মেল আৰু ফিমেল কেণ্ডিডেট হ'ব। তাৰপিছত আপোনালোকৰ যি 56টা পোষ্টৰে আপোনালোকৰ ফিমেল কেণ্ডিডেটৰ বাবে আপোনালোকৰ কিমানটা পোষ্ট থাকিব। আমাৰ ফিমেলৰ বাবে আপোনালোকৰ 30% ৰিজাৰ্ভেশ্যন আছে ইউ বিত। গতিকে আপোনালোকৰ ইনটু 30 মাৰিলে আপোনালোকৰ 16.8, মানে আপোনালোকৰ 17টা পোষ্ট ফিমেলৰ বাবে আপোনালোকৰ ৰিজাৰ্ভেশ্যন হৈ আছে। তাৰপিছত আপোনালোকৰ যি 70% আপোনালোকৰ মেলৰ বাবে থাকিব। 70% যদি মেলৰ বাবে থাকে তেন্তে আপোনালোকৰ ইউ বিত গোলাঘাট ডিষ্ট্ৰিক্টত মেল কেণ্ডিডেটৰ বাবে 39টা পোষ্ট আছে। গতিকে আপোনালোকে এতিয়া নিশ্চয় গম পালে যে আপোনালোকৰ গোলাঘাট ডিষ্ট্ৰিক্টত ইউ বিত আপোনালোকৰ 56টা পোষ্ট থাকিব। তাৰে আপোনালোকৰ মেলৰ বাবে থাকিব 39টা আৰু ফিমেলৰ বাবে থাকিব আপোনালোকৰ 70টা। এতিয়া গোলাঘাট ডিষ্ট্ৰিক্টত এ বি বাবে টোটেল পোষ্ট হ'ল আপোনালোকৰ 78টা প্লাছ আপোনালোকৰ ইউ বি বাবে থাকিলে 56টা। এতিয়া আপোনালোকৰ টোটেল পোষ্ট হ'ল গোলাঘাট ডিষ্ট্ৰিক্টত 134টা। গতিকে যিখিনি আপোনালোকৰ গোলাঘাটৰ কেণ্ডিডেট আছে তেওঁলোকে এতিয়া নিশ্চয় গম পালে যে আপোনালোকৰ গোলাঘাটত কিমানটা পোষ্ট আছে। তাৰপিছত আপোনালোকে এই ফৰ্মুলাটোকে আপোনালোকে ইউজ কৰি আপোনালোকৰ অসমৰ যিমানখিনি ডিষ্ট্ৰিক্ট আছে আপোনালোকৰ সকলোখিনি ডিষ্ট্ৰিক্টৰ যিখিনি আপোনালোকৰ 2011 চনৰ লোকৰ পৰিমাণৰ জনসংখ্যা আছে, জনসংখ্যাটো আপোনালোকে গুগলত চাই আপোনালোকৰ নিজৰ নিজৰ জিলাৰ কিমান আপোনালোকৰ পোষ্ট আছে আপোনালোকে নিশ্চয় গম পাব। গোলাঘাটৰ কেণ্ডিডেট আছে, গোলাঘাটৰ কেণ্ডিডেটখিনিয়ে গম পালে যে আপোনালোকৰ জিলাত কিমানটা পোষ্ট আছে। এতিয়া আপোনালোকৰ অন্য ডিষ্ট্ৰিক্টৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোকো নিজৰ যিটো ডিষ্ট্ৰিক্টৰ আপোনালোকৰ 2011 চনৰ লোকৰ পৰিমাণৰ জনসংখ্যা আছে সেই জনসংখ্যাটো আপোনালোকে গুগলত চাই ল'ব আৰু চাই পেলাই আপোনালোকৰ জিলাত কিমানখিনি পোষ্ট থাকিব পাৰে সেই বিষয়ে জানিব। তাৰপিছত এতিয়া আপোনালোকক আৰু এখন জিলাৰ এই ভিডিঅ'টোত জনাই দিব আপোনালোকৰ কিমান পোষ্ট থাকিব পাৰে। সেই জিলাখন হৈছে মাজুলী জিলা। মাজুলী জিলাখন এইভাৱে চিলেক্ট কৰিছোঁ যে আপোনালোকৰ 2011 চনত যেতিয়া লোকপ্ৰিয় হৈছিল তেতিয়া অসমত জিলা আছিল 27খন, কিন্তু এতিয়া 2024 চনত অসমৰ জিলা হৈছে আপোনালোকৰ 35খন। গতিকে এতিয়া বহুতো কেণ্ডিডেটৰ মনত এনেকুৱা প্ৰশ্ন হ'ব পাৰে যে আপোনালোকৰ জিলাখন 2011 চনৰ লোকপ্ৰিয় নাথাকিব পাৰে। এতিয়া আপোনালোকক জনাই দিছোঁ, সেইকাৰণে আপোনালোকৰ মাজুলী ডিষ্ট্ৰিক্ট লৈছোঁ, কাৰণ মাজুলী ডিষ্ট্ৰিক্টটো 2016 চনৰ 8 ছেপ্টেম্বৰ দিনাখন অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে আপোনালোকক ঘোষণা কৰিছিল। গতিকে আপোনালোকক সেইকাৰণে মাজুলী ডিষ্ট্ৰিক্টটো লৈছোঁ। এতিয়া আপোনালোকে এইটো কথা জনাম যে মাজুলী ডিষ্ট্ৰিক্টৰ আপোনালোকৰ কিমানটা পোষ্ট থাকিব পাৰে। এতিয়া আপোনালোকৰ 2011 চনৰ লোকপিয়ল মতে মাজুলীৰ জনসংখ্যা আছিল, আপোনালোকৰ গুগলত মাৰি দিলে আহে 1,67,304 গৰাকী। তাৰপিছত আপোনালোকৰ অসমত টোটেল জনসংখ্যা আছিল 2011 চনৰ লোকপিয়ল মতে 3,05,05,574। তাৰপিছত আপুনি এইটোৰ লগত 100 মাল্টিপ্লাই কৰিব লাগিব। 100 মাল্টিপ্লাই কৰিলে আপোনালোকৰ হ'ব 100 আপোনালোকৰ 5.3 আপোনালোকৰ 0.53 আপোনালোকে 0.53টো নোট কৰি ৰাখক। তাৰপিছত আপোনালোকৰ এতিয়া এ বিৰ বাবে অল আছামত টোটেল পোষ্ট আছে 2300টা। আপোনালোকে 2300টো মাৰি দিয়ক। তাৰপিছত আপোনালোকে ডিভাইড 100 মাৰক আৰু আপোনালোকৰ তাৰ লগত মাল্টিপ্লাই 0.53টো মাল্টিপ্লাই কৰি দিয়ক। আপোনাক 0.53টো মাল্টিপ্লাই কৰি আপোনালোকৰ এ বিৰ বাবে পোষ্ট থাকিব আপোনালোকৰ 12টা। আপোনালোকৰ মাজুলী ডিষ্ট্ৰিক্টত এ বিৰ বাবে পোষ্ট আছে 12টা। তাৰে আপোনালোকৰ যদি 10% আপোনালোকৰ যদি ফিমেলক দি দিয়ে তেন্তে আপোনালোকৰ ফিমেললৈ 2টা পোষ্ট থাকিব আৰু আপোনালোকৰ মেলৰ বাবে থাকিব 10টা পোষ্ট। গতিকে আপোনালোকে নিশ্চয় গম পালে যে মাজুলীত এ বিৰ বাবে পোষ্ট আছে আপোনালোকৰ 12টা, তাৰে আপোনালোকৰ মেলৰ বাবে আছে 10টা আৰু আপোনালোকৰ ফিমেলৰ বাবে আছে 2টা। তাৰপিছত আপোনালোকৰ ইউ বিত কিমানটা পোষ্ট থাকিব। আপোনালোকৰ ইউ বিত অল আছামত পোষ্ট আছে 1645টা। তাৰ লগত আপোনালোকে 100 ডিভাইড মাৰি দিলে ইনটু আপোনালোকৰ 0.53 আপোনালোকৰ 0.53টো আপুনি ইনটু মাৰি দিলে 0.53 আপোনালোকৰ টোটেল পোষ্ট হ'ল 8.7। এতিয়া আপুনি 8.7টো আপুনি 0.7টো বাদ দিলে আপোনালোকৰ 8টা পোষ্ট থাকিব। 8টা পোষ্ট থাকিব। 8টা পোষ্টৰ ভিতৰত আপোনালোকৰ মেলৰ বাবে কিমানটা থাকিব আৰু ফিমেলৰ বাবে কিমানটা থাকিব। আপোনালোকৰ 8 ডিভাইড 100 ইনটু আপোনালোকৰ যি ইউ বিত আপোনালোকৰ মেলৰ বাবে 70% থাকে আৰু ফিমেলৰ বাবে 30% ৰিজাৰ্ভেশ্যন থাকে। এতিয়া মেলৰ বাবে হ'ল 70 মাৰিলে আপোনালোকৰ
5টা আপোনালোকৰ 5টা পোষ্ট আপোনালোকৰ মেলৰ বাবে থাকি যাব আৰু যদি আপোনালোকৰ 8টাৰ ভিতৰত যদি 5টা আপোনালোকৰ যদি মেলৰ বাবে হয় তেন্তে আপোনালোকৰ ফিমেলৰ বাবে হ'ব 3টা গতিকে এতিয়া আপোনালোকে নিশ্চয় গম পালে যে আপোনালোকৰ কোনখন ডিষ্ট্ৰিক্টত কিমানটাকৈ পোষ্ট আছে এতিয়া আপোনালোকক যি গোলাঘাট আৰু মাজুলী জিলাৰ যি 2011 চনৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ কিমানটা পোষ্ট থাকিব পাৰে তাৰ বিষয়ে আপোনালোকক যি জনাইলো আপোনালোকে নিশ্চয় ভালদৰে বুজি পালে এতিয়া আপোনালোকৰ যিখন জিলা আছে সেই জিলাখন আপোনালোকে গুগলত মাৰি আপোনালোকৰ 2011 চনৰ জনসংখ্যাটো আপোনালোকৰ ওপৰত ভিত্তি কৰি আপোনালোকক যিটো ফৰ্মুলা দেখাইলো সেই ফৰ্মুলাটো ইউজ কৰি আপোনালোকৰ জিলাত কিমানটা পোষ্ট আছে সেই বিষয়ে ভালদৰে জানিব পাৰিব ধন্যবাদ